প্ৰথম প্ৰশ্ন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1 প্ৰথম ভাৰতীয় সবাক চলচ্চিত্ৰখনৰ নাম কি আছিল? প্ৰথম ভাৰতীয় সবাক চলচ্চিত্ৰখনৰ নাম আছিল ৰজা হৰিশ্চন্দ্ৰ। কুৱেশ্যন নম্বৰ 2 সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া শিল্পীজন কোন? সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া শিল্পীজন আছিল ডক্টৰ ভূপেন হাজৰিকা। আৰু কিমান চনত পাইছিলে? 1988 চন। কুৱেশ্যন নম্বৰ 3 জ্যোতিপ্ৰসাদ আগৰৱালাক প্ৰথম ৰূপকোঁৱৰ উপাধিৰে কোনে সম্বোধন কৰিছিল? জয়মতী কথাছবিত ল'ৰা ৰজাৰ ভাও লোৱা, মনত ৰাখিবা, জয়মতী কথাছবিত ল'ৰা ৰজাৰ ভাও লোৱা নৰেন বৰদলৈ ৰূপকোঁৱৰ উপাধিৰে জ্যোতিপ্ৰসাদ আগৰৱালাক সম্বোধন কৰিছিল। কুৱেশ্যন নম্বৰ 4 প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হ'ল অবুজ বেদনা। আৰু কিমান চনত প্ৰকাশ পাইছিলে? পাব্লিছ হৈছিলে 1993 1993। শিখ ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থখন কি? শিখ ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থখন হ'ল গ্ৰন্থ চাহেব। কুৱেশ্যন নম্বৰ 6 বৌদ্ধ ধৰ্মৰ দুই প্ৰধান শাখা হীনযান আৰু মহাযানৰ অৰ্থ কি? বৌদ্ধ ধৰ্মৰ দুটা শাখা আছে, তাৰে এটা শাখা হ'ল বাস্তৱবাদী, অৰ্থাৎ হীনযান মানে বাস্তৱবাদী আৰু মহাযান মানে হ'ল আদৰ্শবাদী। কুৱেশ্যন নম্বৰ 7 শংকৰদেৱৰ ককাদেউতাকৰ নাম কি আছিল? শংকৰদেৱৰ ককাদেউতাকৰ নাম আছিল সূৰ্যবৰ। কুৱেশ্যন নম্বৰ 8 বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ ত্ৰিপিটক মূলত কোন ভাষাত ৰচিত? কোন ভাষাত? উত্তৰ পালি ভাষাত। কুৱেশ্যন নম্বৰ 9 কি পৰিঘটনাৰ বাবে আকাশত ৰামধেনুৰ সৃষ্টি হয়? আকাশত যে ৰামধেনুৰ সৃষ্টি হয় তাৰ এটা পৰিঘটনা আছে, পোহৰৰ প্ৰতিসৰণৰ কাৰণে আকাশত ৰামধেনুৰ সৃষ্টি হয়। বেকা পথেৰে পোহৰ যাব পৰা এবিধ সঁজুলি আছে, সঁজুলিবিধৰ নাম কি? এই সঁজুলিবিধৰ নাম হ'ল অপ্টিকেল ফাইবাৰ। কুৱেশ্যন নম্বৰ 11 শব্দৰ তীব্ৰতা জোখাৰ একক কি? ডেচিবেল। কি? শব্দৰ তীব্ৰতা জোখাৰ একক হ'ল ডেচিবেল। পৃথিৱীৰ গধুৰতম পদাৰ্থবিধৰ নাম কি? পৃথিৱীৰ গধুৰতম পদাৰ্থবিধৰ নাম হ'ল ইউৰেনিয়াম। কুৱেশ্যন নম্বৰ 13 বায়ুমণ্ডলত কোনবিধ গেছে এচিড বৰষুণ সৃষ্টি কৰে? বায়ুমণ্ডলত ছালফাৰ ডাই অক্সাইডে এচিড বৰষুণৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 14 এৱা গাখীৰক দৈ কৰা বেক্টেৰিয়াবিধৰ নাম কি? এৱা গাখীৰক দৈ কৰা বেক্টেৰিয়াবিধৰ নাম হ'ল লেক্ট'বেচিলাছ। কুৱেশ্যন নম্বৰ 15 বছৰৰ আটাইতকৈ দীঘল আৰু আটাইতকৈ চুটি দিন দুটা কি? বছৰৰ আটাইতকৈ দীঘল দিনটো হ'ল 21 জুন আৰু চুটি দিনটো হ'ল 22 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 16 প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি। প্ৰশ্নটোতে উত্তৰ সোমাই আছে। এতিয়া অসমীয়া দৈনিক কাকতৰ প্ৰথম সম্পাদকজন কোন আছিল? অসমীয়া দৈনিক কাকতৰ প্ৰথম সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন। আৰু এই কুৱেশ্যনটোতো দুটা এনচাৰ সোমাই আছে। এতিয়া নীলমণি ফুকনক আমি কি বুলি জানো? বাগ্মীবৰ। শংকৰদেৱৰ জীৱনৰ আধাৰত ছৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি? শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰিছিলে উপন্যাসখন। উত্তৰ হ'ল ধন্য নৰ তনু ভাল। মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰা ছৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি? মাধৱদেৱৰ জীৱনৰ আধাৰত প্ৰেম অমৃতৰ নদী। কোনে ৰচনা কৰিছিলে? ছৈয়দ আব্দুল মালিকে। কুৱেশ্যন নম্বৰ 20 অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল? অসম সাহিত্য সভাৰ প্ৰতীকটো অংকন কৰিছিল যুগল দাসে। কুৱেশ্যন নম্বৰ 21 শুকুলা হাতীৰ দেশ কাক কোৱা হয়? শুকুলা হাতীৰ দেশ থাইলেণ্ডক কোৱা হয়। কুৱেশ্যন নম্বৰ 22 ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনৈখনৰ নাম কি? উপনৈ বা উপনদী একেই। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনৈখনৰ নাম হ'ল সোৱণশিৰি। কুৱেশ্যন নম্বৰ 23 চকৰি ফেঁটী বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিল? নুমলী বৰগোহাঁয়ে চকৰি ফেঁটী বুৰঞ্জী প্ৰণয়ন কৰিছিল। ধোদৰ আলি কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ধোদৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 25 আৰু এইটো ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰ সিংহ।